ষ্টুডিঅ'ত ৰিজু মঙলদৈ নগৰবাহী গাঁও পঞ্চায়তৰ আদৰণীয় পদক্ষেপ গ্ৰহণ কৰাত স্থানীয় ৰাইজে ভূয়সী প্ৰশংসা কৰিছে পঞ্চায়তৰ সভাপতি চৰিফুল হকৰ নেতৃত্বত উন্মোচিত হৈছে আঁচনি। মঙলদৈ নিকটৱৰ্তী নগৰবাহী গাঁও পঞ্চায়তৰ উল্লেখনীয় পদক্ষেপ সভাপতি চৰিফুল হকৰ নেতৃত্বত এটাৰ পিছত আনটো আঁচনি উন্মোচন। পঞ্চায়তখনৰ মোল্লাপাৰা গাঁৱৰ মছজিদ চৌহদত মুকলি কৰে এটি প্ৰেক্ষাগৃহ। সভাপতিগৰাকীৰ এনে বদান্যতাক অঞ্চলটোৰ ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। বৰ্ষৰ প্ৰথম কিস্তিৰ 14 ফাইনেন্সৰ প্ৰথম কিস্তি ধৰিলে মোল্লাপাৰা মছজিদত এটা কমিউনিটি হল আমি নিৰ্মাণ কৰি ওলাইছোঁ। 2,25,000 ধনেৰে আমাৰ মেম্বাৰ ইয়াৰে বাহাৰুল ইছলামৰ ৱাৰ্ডতে হয়। এইটো তেখেতে যথেষ্ট কষ্ট স্বীকাৰ কৰি অনুষ্ঠানটো বনাইছে। কম পইচাত উন্নত মানৰ এটা গৃহ হৈছে আমি দেখিছোঁ। আজি আমি উদ্বোধন কৰিলোঁ, আহি ভাল লাগিছে আমাৰ অনুষ্ঠানটো দেখি। অকণমান কাম বাকী ৰৈছে, পৰৱৰ্তী সময়ত আমি এইখিনিও কৰি দিম বুলি আমি ৰাইজক প্ৰতিশ্ৰুতি দিছোঁ আৰু এইখিনি কৰি দিম। এইখিনিয়ে আৰু 2017-18 বৰ্ষৰ প্ৰথম কিস্তিৰ